অন্য এটা নতুন মটো ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু বতৰটো ঠাণ্ডা ৰ'দ নাই বৰষুণ নাই মানে অলপমান ঠাণ্ডা ঠাণ্ডা অনুভৱ এনেকুৱা বতৰ বাইক চলোৱাৰ মজাই বেলেগ আৰু IPL লাভাৰসকলে IPL চাইছেনে নাই জনাবচোন যোৱাকালি খেলখন বহুত বেছি ভাল লাগিলে ৰাজস্থান আৰু গুজৰাটৰ খেলখন বহুত বেছি ভাল লাগিলে এখন পইচা উচুল খেল হয় মানে ৰিয়ান পৰাগে বেটিঙত ভাল কৰিব পৰা নাই সেইটোতো অলপমান বেয়া লাগিছে বাৰু কিন্তু কেপ্টেনশ্বিপ ভাল কৰিছে সেইটো কাৰণে ভাল লাগিছে বিশেষকৈ সেই লাষ্টৰ 2 অভাৰ সেই 2 অভাৰৰ কাৰণে মানে নহ'লে ৰিয়ান পৰাগে কিন্তু গালি খালেহেঁতেন কাৰণ সকলোৱে ভাবি আছিলে নান্দে বাৰ্গাৰক লগাব বুলি কিন্তু লাষ্টত ৰিয়ান পৰাগে তুষাৰ দেশপাণ্ডেক লগালে আগতেও দেখিছোঁ তুষাৰ দেশপাণ্ডে মানে বহুত মাৰ খায় আৰু ডেথ অভাৰ বলাৰ নহয় যিহেতু গতিকে যদি কিবা কোনো ৰাজস্থান হাৰিলেহেঁতেন তেতিয়াহ'লে কিন্তু ৰিয়ান পৰাগক বহুত গালি পাৰিলেহেঁতেন কিন্তু কালি ধৰি লওক তুষাৰ দেশপাণ্ডে সেই কেপ্টেইনে যিটো বিশ্বাস দেখালে সেই বিশ্বাসটোক মানে তেওঁ সন্মান জনোৱাৰ নিচিনা হ'ল আৰু যাৰ কাৰণে সেইটো সিদ্ধান্তক সকলোৱে এতিয়া প্ৰশংসা কৰিছে ভাল লাগিছে কিন্তু ৰিয়ান পৰাগৰ এটা বস্তু মোৰ বেছি ভাল লাগিলে সেইটো কথা মই বহুত কেইটা ভিডিঅ' চালোঁ ক'তো মানে সেইটো বিষয়ে উল্লেখ কৰা হোৱা নাই সেইটো মোৰ পাৰ্চনেলি ভিউ গৈছে নাজানো কিমানখিনি সঁচা বা শুদ্ধ মোৰ চিন্তাধাৰা মানে কথাটো হ'ল কি ৰিয়ান পৰাগে প্ৰথমটো ব্ৰেক থ্ৰু ৰিয়ান পৰাগে দিছিলে কাৰণ সিহঁতৰ বহুত দেৰিলৈকে সিহঁতৰ অপেনিং পাৰ্টনাৰশ্বিপে ভাল খেলি আছিলে তাৰপাছত যেতিয়া ৰিয়ান পৰাগে বল কৰিব আহিলে নিজে তাৰপিছত প্ৰথমতে যদিও প্ৰথমে 6টা 4টা খালে তাৰপিছত কিন্তু উইকেটটো পাই গ'ল গতিকে উইকেটটো পোৱাৰ পিছত প্ৰথম ব্ৰেক থ্ৰু দিয়াৰ পিছতো কিন্তু এটা বস্তু মোৰ ভাল লাগিলে ৰিয়ান পৰাগে যে মই যিহেতু উইকেট পাইছোঁ মই আৰু এভাৰ কৰিম কিন্তু নকৰিলে তেওঁ বাকী বলাৰখিনিকে লগালে যিহেতু তেওঁ কেপ্টেইন হয় তেওঁ কৰিব পাৰিলেহেঁতেন ইচ্ছা কৰা হ'লে সেই বস্তুটো কিন্তু মোৰ ভাল লাগিছে তেওঁ কিন্তু ক'তো মই সেইটো উল্লেখ কৰা হোৱা নাই ক'তো উল্লেখ কৰা দেখা নাই ভাল লাগিছিলে কিবা এটা মানে সেই বস্তুটো সেই সিদ্ধান্তটো অলৰেডি ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপক মানে বহুত প্ৰশংসা কৰা দেখা হৈছে ইৰফান পাঠান হওক বা হৰভজন সিং সকলোৱে প্ৰশংসা কৰিছে সিদ্ধান্তটোক ভাল লাগিছে আৰু এইবাৰ যিহেতু ৰাজস্থান অলৰেডি 2খন মেটছৰ 2খনতে জিকি গ'ল টেবুলত টপত আছে গতিকে কনফিডেন্স লেভেলটো গোটেই টিমটোৱে ভাল হ'ব গতিকে টপ 4ত থাকিব বুলি এটা আশা দেখা পাইছোঁ এইবাৰ কি হয় ক'ব পৰা নাই বাৰু পিছৰ ক্ষেত্ৰলৈ আগতেও এনেকুৱা খেলি মেলি এখন কৰে গতিকে তথাপিও এটাই কথা ৰিয়ান পৰাগে কেপ্টেইন হিচাপেতো ভাল কৰিছে কিন্তু বেটিঙতো ভাল কৰিব লাগিব সেইটোৱে আশা নহ'লে মানুহে কিন্তু গালি পাৰিব বেলেগৰ জোৰত জিকা বুলি গতিকে ৰিয়ান পৰাগে বেটিঙত ভাল কৰক সেইটো আশা কৰি পেলাই ভিডিঅ'টো সামৰণি মাৰিলোঁ আজি